हेलो एवरीवन की खबर आशा करिছোঁ সকলে ভালে আছে মোৰো ভালে আজি ভিডিওটো খুবেই এটা দৰকাৰী ভিডিও হয় আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব কাৰণ আজি আপোনালোকক কেইজোপামান মানে মেডিচিন প্লান্টৰ লগত চিনাকি কৰি দিম যি কেইজোপা প্লান্ট আমাৰ মানে ঘৰতে আছে আৰু আমি তেনেকৈ মানে প্ৰমাণো পাইছোঁ ভাবিলোঁ আপোনালোককো চিনাকি কৰাই দিওঁ সেইভাবে ভিডিওটো প্ৰস্তুত কৰিলোঁ যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব আৰু আপোনালোকক মই প্ৰথম দেখাব বিচাৰিছোঁ এইজোপা প্লান্ট একচুৱেলি আয়ুৰ্বেদিক মেডিচিনত এইবিলাক ব্যৱহাৰ কৰে আৰু মেডিচিন প্লান্ট হয় এইবিলাক মই আপোনালোকক দেখাই আছোঁ একচুৱেলি মই ভিডিওটো বনাম বুলি ভবা নাছিলোঁ প্ৰথম সেইকাৰণে মানে কাটি দিয়া হ'ল দেই ইমানেই কোহ মাৰি আছিলে কাটি দিয়া হ'ল বেছি নাই হ'লেও মই আপোনালোকক গছজোপা দেখাই দিছোঁ যিখিনি কাটিলে মই আপোনালোকক দেখাই দিম বাৰু বহুত হৈ যায় এইফালে আহকচোন এয়া এইজোপা প্লেন চাওকচোন এই প্লেনজোপা চাওক এইটো চাওক একদম ওচৰৰ পৰা দেখাই দিছোঁ এই প্লেনটো আপোনালোকে চিনি পায় নি যদি কোনোবাই চিনি পায় জনাবচোন এইটো চাওক এইটো ইয়াত আমাৰ মানে বহুত হৈ গৈছিলে আৰু একদম হাবি হৈ গৈছিলে বহুত হৈ সেইকাৰণে মানে কাটি দিয়া হ'ল এই প্লেনজোপা এয়া চাওকচোন বহুত হৈ যায় আৰু ইয়াৰ মানে নাম হৈছে একচুৱেলি কুলেখাৰা প্লেন্ট আৰু একচুৱেলি ব্লাড ইনক্ৰিজ প্লেন্ট বুলিও ইয়াক কোৱা হয় এইজোপা একচুৱেলি তেজৰ কাৰণে খুবেই ভাল আপোনালোকে সাৰ্চ কৰি চাবচোন গুগলত বিৰাট মানে এইজোপাৰ স্বাস্থ্যৰ কাৰণে ভাল মানে তেজৰ কাৰণে বিৰাট ভাল হয় যদি আপোনালোকৰ মানে তেজৰ সমস্যা আছে এই প্লেন্টজোপা যদি আপোনালোকে ইউজ কৰে অলপ দিন তেতিয়াহ'লে আপোনালোকৰ সেই তেজৰ যি সমস্যা সেয়া নাইকিয়া হৈ যাব যদি আপোনালোকৰ ব্লাড কমি যায় তেতিয়া ব্লাডটো আপোনালোকৰ 7 দিনতে আপোনালোকৰ ব্লাডটো মানে বাঢ়ি যাব আপোনালোকে প্ৰমাণ পাবই মানে 100% এই প্লেন্টজোপা ইমানেই মানে শক্তিশালী তেজৰ কাৰণে আৰু এইজোপা আপোনালোকে ধৰক বইল কৰি ইয়াৰ জুচটো খাব পাৰে মানে সিজাই পেলাই চাহৰ নিচিনাকৈও আপোনালোকে ইউজ কৰিব পাৰে আপোনালোকে চব্জিও বনাই খাব পাৰে ধুনীয়াকৈ আৰু আপোনালোকে যেনেকৈ খায় মানে তেনেকৈয়ে খাব পাৰে দেই আপোনালোকে যদি প্লেনটো কোনোবাই চিনি পায় আৰু যদি কাৰোবাৰ ঘৰত আছে আৰু যদি কোনোবাই ব্যৱহাৰ কৰি আছে আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ ৰিলেটিভৰ মানুহে ব্যৱহাৰ কৰি বহুত সুফল পাইছে তেজ যদি কমি গৈছে তেজটো মানে তেওঁলোকৰ বাঢ়ি গৈছে তেজৰ সমস্যা আছিলে এই প্লেনটো খায়ে তেজৰ মানে সমস্যা নাইকিয়া হৈছে তেজটো মানে বহুত বাঢ়ি গৈছে এই প্লেনটো খাই আছোঁ আৰু মই এতিয়া অকণমান চব্জি কৰিব লৈছোঁৱেই আমাৰ ঘৰত মানে খোৱা হয় বাৰু আৰু আমাৰ যিহেতু বহুত বেছি হৈ গৈছিলে সেইকাৰণে আমি কি কৰোঁ কাটি পেলাই ধুনীয়াকৈ শুকুৱাই থৈ দিওঁ মানে বহুত দিন তেতিয়া প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি আৰু আপোনালোকক মই আৰু এবিধ ঔষধি গুণযুক্ত গছৰ লগত চিনাকি কৰাব বিচাৰিছোঁ প্লেন্টৰ লগত ৰ'ব মই আপোনালোকক দেখাই আছোঁ নেক্সট মই আৰু এজোপা গছৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ আহক এইফালে অকণমান এই গছজোপা চাওকচোন এই গছজোপা এই প্লেন্টজোপা যদি কোনোবাই চিনি পায় আপোনালোকে জনাবচোন পাতটো এনেকুৱা দেই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ এইটো চাওক এনেকুৱা এইটো একচুৱেলি পূৰ্ণনভা বুলি কয় পুনৰ্নভা মানে এই গছজোপাৰ মানে যিখিনি গুণাগুণ আছে মানে আপোনালোকে আচৰিত খাব যিসকলে জানে বাৰু জানে আৰু যিসকলে নাজানে আপোনালোকে গুগলত মাৰি চাব নামটো আপোনালোকে গম পাব ইয়াৰ বিষয়ে এইজোপা একচুৱেলি কিডনি লিভাৰ হাৰ্ট আৰু বিভিন্ন কাৰণত ভাল মানে কি ক'ম আৰু ইয়াৰ যদি পাত আপোনালোকে ৰাতিপুৱা খালী পেটতো খায় 3টাকৈ বা 5টাকৈ তেতিয়াও মানে বহুত ভাল লিভাৰৰ কাৰণে লিভাৰৰ সমস্যা একেবাৰে নাইকিয়াই হৈ যাব এইজোপাৰ যদি পাত খায় এইজোপা আপোনালোকে জুচ কৰি খাব পাৰে ডাইৰেক্ট পাতখিলা চুবাই মানে খাব পাৰে পিচিও খাব পাৰে যেনেকৈ ইউজ কৰে আপোনালোকে তেনেকৈ ইউজ কৰিব পাৰিব আমাৰ চাওকচোন বহুত হৈ গৈছিলে কাটা হ'ল মানে ইমান যেহেতু হৈ গৈছে ইয়াৰো পাত মানে শুকুৱাই ৰখা হৈছে পাউডাৰ ফৰ্মত ৰখা হৈছে তেতিয়া পাউডাৰ ফৰ্ম কৰি থ'লে বহুত দিনলৈকে মানে ৰাখিব পাৰি আৰু এনেকৈ খাব পাৰিলেতো বেছিয়ে ভাল আমাৰ বেছি হৈছে কাৰণে মানে পাউডাৰ ফৰ্ম কৰি ৰখা হৈছে গতিকে আপোনালোকে যদি এইজোপা ইউজ কৰিছে খাইছে যদি মানে ইয়াৰ ফল পাইছে তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত মোক জনাব বুলি আশা ৰাখিল
এইখিনি চাওকচোন, এইখিনি পুনৰ নভা দেই, ইমানেই হৈ গৈছিলে মানে বহুত হৈ গৈছিলে, সেইকাৰণে কাটি অনা হৈছে। এতিয়া মানে কাটি ধুনীয়াকৈ ধুই শুকুৱাই দিয়া হ'ব আৰু তাৰপাছত পাউডাৰ ফৰ্ম মানে কৰি থ'ম আৰু। নেক্সট দেখাব লৈছোঁ এইজোপা গছো আমাৰ ঘৰত আছে আৰু এইজোপা একচুৱেলি বহুত ডিমাণ্ড থকা এজোপা মেডিচাইন প্লেণ্ট হয়, যাৰ নাম চাবা স্নেক গ্ৰাছ হয়। আৰু যিজোপা প্লেণ্ট কেঞ্চাৰৰ কাৰণে বহুত ভাল হয়। অনলি কেঞ্চাৰ বুলিয়ে নহয়, ব্লাড প্ৰেছাৰ, কলেষ্ট্ৰল, ইউৰিক এচিড, হাৰ্ট, মানে সকলোবিলাকৰ কাৰণে ভাল। আপোনালোকে চাগে নিশ্চয় এই প্লেণ্টজোপাৰ বিষয়ে গমেই পায়, নক'লেও হ'ব, হয়তো কিছুমানে নাজানিবও পাৰে। মই সেইটো কাৰণে আমাৰ ঘৰত আছে যেতিয়া মই আপোনালোকক দেখাই দিছোঁ। আৰু মোৰ হাজবেণ্ডে দেখিলে আপোনালোকে বহুতখিনি কাটি আনিলে, কাৰণ বহুত বেছি হৈ গৈছে, সেইকাৰণে কাটি অনা হৈছে। এইফালে এতিয়া ধুনীয়াকৈ ধুই মানে শুকুৱাই ইয়াৰো মানে পাউডাৰ ফৰ্ম কৰি ৰাখিম। তেতিয়া মানে বহুত বছৰলৈ মানে একো নহয় আৰু পাউডাৰ ফৰ্ম কৰি ৰাখিলে। পাতটো চাওকচোন কেনেকুৱা হয়। আপোনালোকৰ ঘৰত যদি আছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বাৰু আমাৰ ঘৰত বহুত কিবাকিবি আছে মেডিচাইন প্লেণ্ট, আজি নেদেখাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু দীঘল হৈ যাব। বেলেগ এদিন মই আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিম এনেকুৱা ধৰণৰ ভিডিঅ'। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ, এইখিনিলৈকে যিসকলে মোক চাই আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে সদায় ভালেই থাকক, কুশলে থাকক, তাকে কামনা কৰিছোঁ। সকলোকে লগ পোৱাৰ আশাৰে ধন্যবাদ।